আপোনালোকে দেখিছে এই মহিলাগৰাকীয়ে অসম চৰকাৰৰ বিভিন্ন সা সুবিধা আছে, অৰুণোদয় আঁচনিয়ে হওক বা চৰকাৰী ঘৰে হওক বা অন্যান্য ৰেচন কাৰ্ডৰ চাউলে হওক বা অন্যান্য আৰু যিবিলাক চৰকাৰী আঁচনিত আধাৰ কাৰ্ডটো জৰুৰী হিচাপত দি থোৱা আছে, এই আধাৰ কাৰ্ডৰ অবিহনে তেখেতসকলৰ যি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। তাৰ উপৰিও বেংক একাউণ্ট আজিৰ তাৰিখত যদি KYC দিয়া হয় তেনেহ'লে KYC আধাৰ কাৰ্ড নহ'লে KYC একচেপ্ট নকৰে। কিন্তু এটা সময়ত এনেকুৱা আছিল যে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আধাৰ কাৰ্ডটো প্ৰযোজ্য নাছিলে। উত্তৰ পূৰ্বাঞ্চলত আধাৰ কাৰ্ডটো মানে ভাৰতৰ অন্য ৰাজ্যবিলাকত যি ধৰণে প্ৰয়োজন হ'ব কিন্তু উত্তৰ পূৰ্বাঞ্চলত সেইটো নাছিলে। কিন্তু আজিৰ তাৰিখত প্ৰত্যেকটো ভাৰতীয় সংস্থাই আধাৰ কাৰ্ডটো মানে জৰুৰী কৰি দিছে, যাৰ বিনিময়ত 27 লাখ মানুহৰ সম্পূৰ্ণৰূপে এটা বিপাঙত পৰিছে। লগতে চৰকাৰী চাকৰিত যদি আধাৰ কাৰ্ড নাথাকে আপোনাৰ ভেৰিফিকেশ্যন নহয়। ড্ৰাইভিং লাইচেন্স, আপুনি যদি ড্ৰাইভিং লাইচেন্স বনাব যায় তেনেহ'লে আধাৰ কাৰ্ড নহ'লে আপোনাৰ ড্ৰাইভিং হওক বা বেচৰকাৰী কাম কাজ আজিৰ তাৰিখত প্ৰত্যেকটো আপুনি যদি গাড়ী এখনো ফাইনেন্স কৰিব গৈছে আধাৰ কাৰ্ড নহ'লে আপোনাক গাড়ীখন ফাইনেন্স কৰি নিদিয়ে। গতিকে এই ক্ষেত্ৰত অসমৰ বিভিন্ন মানুহ আজিৰ তাৰিখত এটা ভুক্তভোগী হৈ থাকিবলগীয়া হৈছে। লগতে আজি যিখন আমি এই সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি কাতৰ অনুৰোধ কৰিছোঁ যে তেওঁ 2022 চনৰ যি 21 এপ্ৰিল তাৰিখে এটা কেবিনেটত সিদ্ধান্ত লৈছিলে যে যিসকল মানুহৰ আধাৰ কাৰ্ড নাই তেখেতসকলক অসম চৰকাৰে আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব, সেই বস্তুটো আজি 1.5 বছৰ ধৰি সম্পূৰ্ণ নহ'ল। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি কাতৰ অনুৰোধ কৰিছোঁ যে তেখেতে এই যিটো ইছ্যু, এই যিটো আচলতে অৱস্থা এটা হৈ আছে, এই অৱস্থাটোৰ প্ৰতি, এই ইছ্যুটোৰ প্ৰতি তেখেতে অলপ গুৰুত্ব সহকাৰে দিয়ক আৰু গুৰুত্ব দি এই 27 লাখ মানুহৰ যিসকল খিলঞ্জীয়া মানুহ, সেই খিলঞ্জীয়া মানুহৰে আচলতে আধাৰ কাৰ্ড নাই। আজি মোৰ ওচৰতে বহি আছে মমি দাস, এগৰাকী খিলঞ্জীয়া মহিলা। লগতে ওচৰত বহি আছে ৰাতুল বৰ্মন, এগৰাকী কোচ ৰাজবংশী জনগোষ্ঠীৰ ল'ৰা হয়। গতিকে এইসকল মানুহৰ আচলতে আধাৰ কাৰ্ড নোহোৱাৰ কাৰণে এটা বিপাঙত পৰি আছে। আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক এটা বস্তু আৰু কাতৰভাৱে অনুৰোধ কৰিছোঁ, আপুনি এই বস্তুটো অতি সোনকালে এটা গুৰুত্ব সহকাৰে দিয়া এটা সিদ্ধান্ত আমাক দিয়ক, যাতে অসমৰ 27 লাখ মানুহে আপোনাৰ কথা মই অনুৰোধ কৰিছোঁ যদি কোনো ধৰণৰ এসপ্তাহমানৰ ভিতৰত যদি আমাৰ হেৰি নহয়, তেখেতসকলে যদি অসম চৰকাৰে হওক বা অন্যান্য যি সংশ্লিষ্ট বিভাগ আছে তেওঁলোকে যদি আমাক কোনো ধৰণৰ এই ক্ষেত্ৰত যদি কোনো স্পষ্টীকৰণ নাহে তেনেহ'লে আমি এসপ্তাহৰ পিছত আগন্তুক কাৰ্যপন্থা আমি হাতত তুলি ল'ম। হয়তো এনেকুৱা হ'ব পাৰে যে আমি অমৰণ অনাশনলৈকেও আমি যাব পাৰোঁ, নহয়তো আমি জনতা ভৱন ঘেৰাও কাৰ্যসূচীও আমি এনেকুৱা এটা ব্যৱস্থা কৰিবলগীয়া হ'ব পাৰে। গতিকে আমি যিহেতু আমাৰ কোনো ভুল নাই, আচলতে NRC যেতিয়া চূড়ান্ত তালিকাৰ সময়ত আমাক বিষয়াসকলে আমাক মাতি যি ধৰণে আমাক আধাৰ কাৰ্ড ৰেডি কৰি দিব বুলি আমাক কথা দিছিলে, আমি সেই হিচাপত তেখেতসকলক কথা শুনিয়ে আমি দিছিলোঁ। কাৰণ আমি যি লিংকেজ আমি যিটো ডকুমেণ্টছ দিছিলোঁ, হয়তো কিছুমানে ভোটাৰ কাৰ্ড দিছিলে, কোনোবাই পেন কাৰ্ড দিছিলে, আৰু ভোটাৰ কাৰ্ড পেন কাৰ্ড ভেৰিফিকেশ্যন নোহোৱাটো আমাৰ আচলতে আমি দায়ী নহয়। তাৰ কাৰণে তেখেতসকলৰ ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিব লাগিছিলে। কিন্তু তেখেতসকলে ভেৰিফিকেশ্যন নকৰি আমাৰ বায়'মেট্ৰিক লক কৰি থোৱাটো আজিৰ তাৰিখত উচিত বুলি আমি ভবা নাই। গতিকে আমাৰ অসমৰ 27 লাখ মানুহ বহু অসুবিধাত আছে। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰ অনুৰোধ কৰিছোঁ যে এই ক্ষেত্ৰত তেখেতে এক ব্যৱস্থা গ্ৰহণ কৰে যেন।